নমস্কাৰ আজি 13 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ওপৰলৈ পেলোৱা থু নিজৰ মুখতে পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজৰ উপস্থিতিতেই স্ববিৰোধী স্থিতিৰ সন্মুখীন হল প্ৰধানমন্ত্ৰী মোদী কেন্দ্ৰত জিয়ে নকৰক মোদীয়ে নাইডুৰ মতে চলিব অন্ধ্ৰ প্ৰদেশ নৰেন্দ্ৰ মোদীৰ সন্মুখতেই মুছলমান বিধায়কক মন্ত্ৰিত্বৰ শপত খোৱালে চন্দ্ৰবাবু নাইডুৱে 2024 চনত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহযোগত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ 72 জনীয়া মন্ত্ৰীসভাত এজনো মুছলমানে স্থান নাপালে কিন্তু অন্ধ্ৰ প্ৰদেশত দেখিবলৈ পোৱা গ'ল বিপৰীত এটা ছবি অন্ধ্ৰ প্ৰদেশত চন্দ্ৰবাবু নাইডুৱে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখতেই মুছলমান বিধায়কে মন্ত্ৰী হিচাপে শপত লৈছে నేను నస్యం మొహమ్మద్ ఫరూక్ అని నేను శాసనం ద్వారా నిర్మితమైన భారత రాజ్యాంగం పట్ల నిజాయితీ చూపుతానని భారతదేశ సార్వభౌమ পৰৱৰ্তী খবৰ খলনি কৰা নহল মোদীৰ প্ৰধান সচিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পিকে মিশ্ৰ আৰু অজিত ডোভালৰ কান্ধত অৰ্পণ কৰা হল দায়িত্ব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰাক্তন IPS বিষয়া অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু প্ৰাক্তন IS বিষয়া ডক্টৰ পিকে মিশ্ৰক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে পুনৰ নিযুক্তি দিছে চৰকাৰী আদেশত কোৱা হৈছে যে দুয়োগৰাকী বিষয়াৰ নিযুক্তি প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ সৈতে বা পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বাহাল থাকিব এপইণ্টমেণ্টছ কমিটিয়ে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে মন্ত্ৰী সভাৰ নিযুক্তি সমিতিয়ে 10/6/2024 পৰা কাৰ্যকৰী হোৱাকৈ IPS অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিৰ বাবে অনুমোদন জনাইছে পৰৱৰ্তী খবৰ এক জঘন্য ঘটনা পুনৰবাৰ সংঘটিত হৈছে আমাৰ দেশত সম্পত্তিৰ বাবে শহুৰেকক ভাড়াতীয়া লোকৰ হতুৱাই দুৰ্ঘটনাৰ বলি কৰাই হত্যা কৰালে বুঢ়াৰীকে 300 কোটি টকাৰ সম্পত্তিৰ বাবে শহুৰেকক হত্যা বুঢ়াৰীকৰ হিট এণ্ড ৰান ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে পাখন্দ বুঢ়াৰীকে ৰাস্তাৰে খোজকাঢ়ি গৈ থকা অৱস্থাত এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত মৃত্যু হয় এজন 82 বছৰীয়া বৃদ্ধৰ প্ৰথম অৱস্থাত আৰক্ষীয়ে ইয়াক দুৰ্ঘটনা বুলিয়েই ভাবিছিল কিন্তু তাৰ পিছত ৰহস্যৰ উন্মোচন হ'বলৈ ধৰে জনা যায় যে সেইটো কেৱল দুৰ্ঘটনা নহয় সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড আছিল এই হত্যাকাণ্ডৰ আৰত আছে 300 কোটি টকাৰ সম্পত্তি মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত হৈছে এই ঘটনা আৰক্ষীৰ সূত্ৰ অনুসৰি বুঢ়াৰী অৰ্চনা মনীষ পুত্তেৱাৰে ভাড়াতীয়া হত্যাকাৰীক 1 কোটি টকা দি শহুৰেক পুৰুষোত্তম পুত্তেৱাৰৰ 300 কোটি টকাৰ সম্পত্তি হাত কৰিব বিচাৰিছিল এজন তদন্তকাৰী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে অৰ্চনাই তেওঁৰ শহুৰেকৰ বিশাল সম্পত্তি হস্তগত কৰাৰ বাবে পৰিকল্পনা কৰিছিল সেই হত্যাকাণ্ডটো এক দুৰ্ঘটনা হিচাপে দেখুৱাবলৈ তাৰো পৰিকল্পনা কৰিছিল বুঢ়াৰীকে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে মুছলমানৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে নিৰ্বাচনৰ ফলাফলৰ পিছত দেশৰ বহু ঠাইত মুছলমানৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে উত্তৰ প্ৰদেশত দুজনকৈ মৌলানাক হত্যা কৰা হৈছে আকবৰ নগৰত মুছলমানৰ ঘৰ বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে ছত্তীশগড়ত দুজন মুছলমানক হত্যা কৰা হৈছে সংঘ পৰিয়ালে মুছলমানৰ পৰা প্ৰতিশোধ লৈছে নেকি এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে AIMৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কিছু সময় পূৰ্বে আসাদুদ্দিন ওৱেইছিয়ে টুইট যোগে এই কথা জনাইছে যে নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পাছতেই মুছলমানৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে উত্তৰ প্ৰদেশত দুজনকৈ মৌলানাক হত্যা কৰাৰ পাছতেই আকবৰ নগৰত
মুছলমানৰ ঘৰ বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে লগতে ছত্তীশগড়তো মুছলমানক হত্যা কৰা হৈছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে সংঘ পৰিয়ালে মুছলমানৰ পৰা প্ৰতিশোধ লৈছে নেকি পৰৱৰ্তী খবৰ মহিলাক যৌন শোষণ কৰা বিজেপি আইটি সেলৰ অধ্যক্ষ অমিত মালবিয়াক কেতিয়া গ্ৰেপ্তাৰ কৰিব চৰকাৰক লৈ এই প্ৰশ্ন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেটি বাঁচাও বেটি পঢ়াও শ্লোগান কলৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি দলৰ আইটি সেলৰ অধ্যক্ষজনে এতিয়া মহিলাৰ যৌন নিৰ্যাতনৰ লগত জড়িত হৈছে মহিলাক যৌন শোষণ কৰিছে বিজেপি আইটি সেলৰ অধ্যক্ষ অমিত মালবিয়াই আৰু এতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ কৰা নাই আন এটা খবৰ সন্ত্ৰাসবাদী আক্ৰমণত জৰ্জৰিত হৈ ভাৰতবৰ্ষই আজিও সংগ্ৰাম কৰি আছে আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ এইবোৰত একেবাৰে গুৰুত্ব নাই 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁৰ চৰকাৰৰ অধীনত সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ হোৱা বুলি দেশক জনাবলৈ বাৰে বাৰে চেষ্টা কৰা হৈছে বিজেপি আৰু নৰেন্দ্ৰ মোদীয়ে কিছুমান তথ্য আৰু পৰিসংখ্যা লুকুৱাই ৰাখি আৰু মিছা আখ্যানেৰে সংবাদ মাধ্যমক বিপদে পৰিচালিত কৰি এনে দাবী উত্থাপন কৰে যদিও সত্যটো অতি ভয়ংকৰ 2014 চনৰ পিছত সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত আমি যদি চাওঁ তেনেহলে এক দীঘলীয়া লিষ্ট আমি দেখিবলৈ পাম 23 ডিসেম্বৰ 2014 অসমত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 85 জনকৈ লোকৰ মৃত্যু 28 ডিসেম্বৰ 2014 বঙাইগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে 4 জন লোকক গুৰুতৰভাৱে আহত হৈছিল 20 মাৰ্চ 2015 জম্মুত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 6 জনকৈ লোকৰ মৃত্যু হৈছিল 4 জুন 2015 মণিপুৰৰ আক্ৰমণত 15 জনকৈ জোৱান নিহত হৈছিল 27 জুলাই 2015 গুৰদাসপুৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 10 জনকৈ লোকৰ মৃত্যু হৈছিল 2 জানুৱাৰী 2016 পাঠানকোটৰ বায়ুসেনাৰ ঘাটিত সন্ত্ৰাসবাদী আক্ৰমণত 7 জন জোৱান আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল 25 জুন 2016 জম্মু কাশ্মীৰৰ পাম্পুৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 4 জন CRPF জোৱান নিহত হৈছিল 5 আগষ্ট 2016 অসমৰ কোকৰাঝাৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 14 জনকৈ লোকৰ মৃত্যু হৈছিল 18 ছেপ্টেম্বৰ 2016 জম্মু কাশ্মীৰৰ উৰিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত 23 জনকৈ লোকৰ মৃত্যু হৈছিল এটাকৈ আপোনালোকক 2014 চনৰ পৰা যিবোৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল সেই ঘটনা আপোনালোকক জনাই আছো আৰু সেই কথা আপোনালোকক এই কাৰণে জনাই আছো কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুমান তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই তথ্য লুকুৱাক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ আৰু কংগ্ৰেছে এই বিশাল তথ্য এতিয়া নিজৰ ফেসবুক টুইটাৰত প্ৰেৰণ কৰিছে 3 অক্টোবৰ 2016 জম্মু কাশ্মীৰৰ বাৰামুল্লাত সন্ত্ৰাসবাদী আক্ৰমণত 5 জনকৈ লোকৰ মৃত্যু হৈছিল 6 অক্টোবৰ 2016 জম্মু কাশ্মীৰৰ হান্দৱাৰাৰ ৰাষ্ট্ৰীয় ৰাইফলছ কেম্পত সংঘটিত এক সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হৈছিল 29 নৱেম্বৰ 2016 জম্মু কাশ্মীৰৰ নগ্ৰোতাত সন্ত্ৰাসবাদী আক্ৰমণত 10 জনকৈ লোকৰ মৃত্যু হৈছিল দন্তেৱাড়াত নক্সালবাদী আক্ৰমণত 11 জনকৈ লোকৰ মৃত্যু হৈছিল 6 অক্টোবৰ 2016 জম্মু কাশ্মীৰৰ হান্দৱাৰাৰ ৰাষ্ট্ৰীয় ৰাইফলছ কেম্পত সংঘটিত হৈছিল এক আক্ৰমণ 29 নৱেম্বৰ 2016 জম্মু কাশ্মীৰৰ নগ্ৰোতাত সন্ত্ৰাসবাদী আক্ৰমণত 10 জনকৈ লোকৰ মৃত্যু হৈছিল 31 জুলাই 2023 মহাৰাষ্ট্ৰৰ পালঘৰত জয়পুৰ এক্সপ্ৰেছ হত্যাকাণ্ডত 4 জনকৈ লোকৰ মৃত্যু হৈছিল ভোটগ্ৰহণৰ সময়ত ভক্তক আক্ৰমণ কৰি হত্যা কৰা হৈছে তেওঁ নিৰ্বাচনী ভাষণত মিছাকৈ মানুহক কৈছিল যে দেশ সুৰক্ষিত হাতত এনেধৰণে এটাৰ পাছত এটাকৈ জঘন্য ঘটনা সংঘটিত হোৱাৰ পাছতো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতো তথ্য লুকুৱাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰ তথ্য দিছে কংগ্ৰেছে আন এটা খবৰ বাতিল কৰা হ'ব নিটৰ প্ৰেছ মাৰ্ক পুনৰ পৰীক্ষা দিব পাৰিব প্ৰেছ মাৰ্ক প্ৰাপ্ত 1563 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতম ন্যায়ালয়ত এই কথা জনালে কেন্দ্ৰীয় চৰকাৰে ইপিনে নিটৰ বিসংগতিক লৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে যে নিটৰ বিসংগতিৰ বাবে CBI তদন্ত দিব লাগে
যদি চৰকাৰে CBI তদন্ত নিদিয়ে তেন্তে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত কৰাব লাগে।